আনফালে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসক লৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিবাদৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ৰহস্য কি বুলি তেওঁ প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে সাংসদ গৌৰৱ গগৈ। ইকো সেন্সিটিভ জোন সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে আৰু ইকো সেন্সিটিভ জোন হ্ৰাস কৰি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে। ইকো সেন্সিটিভ জোন হ্ৰাস কৰাক লৈ ষড়যন্ত্ৰ আখ্যা দিছে গৌৰৱ গগৈ। ইকো সেন্সিটিভ জোনৰ সম্পৰ্কত যিদৰে আমি মুখ্যমন্ত্ৰীক আমি ধৰিছোঁ, মই প্ৰথমবাৰ বাবে দেখিলোঁ যে আমি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা নাই, মুখ্যমন্ত্ৰী সংবাদমেল পাতিলেই। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰাই নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা সম্পৰ্কত দিনতে তেওঁ সংবাদমেল দি আমাক উত্তৰ দিবলৈ আৰম্ভই কৰিলে। আমি মূল কথাবোৰ অভিযোগবোৰ উত্থাপন কৰা নাই। তো সেইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী কেনেদৰে অবৈধ কয়লাৰ চিণ্ডিকেটক সংৰক্ষণ দিয়াটো এই ইকো সেন্সিটিভ জোন যোগেদি যে তেওঁলোকৰ উদ্দেশ্য আমি ফাদিল কৰিলোঁ, সেইটো লৈ তেওঁ কিমান ভয়ত কিমান শংকিত হৈছে আমি বুজি পাইছোঁ। এতিয়া তেওঁৰ কাৰণে কাৰ্বি আংলঙত য'ত অবৈধ কয়লা খনন হয় তাৰ কাউন্সিলৰ যি চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট, য'ত আমাৰ ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে মানুহ মৰিলে, সেই কাউন্সিলৰ চিফ দেৱলাল গাৰ্লোছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। তো এই গোটেই যে ইকো সেন্সিটিভ জোন যে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, ইয়াৰ পিছত মূল লক্ষ্য হ'ল যে অবৈধ কয়লা খনন, অবৈধ পাথৰ খনন, বৈধতা কেনেকৈ স্বীকৃতি দিয়া যায়, প্ৰমাণ কৰা যায় আৰু পৰৱৰ্তী দিনত গুজৰাটৰ পৰা ডাঙৰ মাইনিং কোম্পানীবোৰ কাৰ্বি আংলঙত আৰু যে পাহাৰ খান্দিব পাৰে তাৰ বাবে তেওঁলোকক এতিয়াৰ পৰা একদম গোটেই আইনী সুৰক্ষা এইখন চৰকাৰে দিবলৈ বিচাৰে। শিৱসাগৰ নেপালী খুঁটিত যি হৈছে, কাইলৈ গৈ কাজিৰঙা মধ্য কাজিৰঙা গৈ হ'ব পাৰে। এনেকুৱা যে নহয়, কাজিৰঙা মাত্ৰ এটা সীমা নহয়, বানপানীৰ সময়ত হাতীবোৰ ওলাই আহে, তেতিয়া তেওঁলোকে কাজিৰঙাৰ সীমা ক'ত তেওঁলোকে হাতীবোৰ নাজানে। তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে, 9টা এলিফেণ্ট কৰিডৰ আছে, কাৰ্বি আংলঙত যোৱা বানপানীৰ সময়ত তাতেই যায়। এতিয়া তেওঁলোকৰ ডাঙৰ ৰিজৰ্ট, তাতেই তেওঁলোকে ডাঙৰ এতিয়া মাইনিংবোৰ কৰিবলৈ বিচাৰে। হাতীবোৰ যাব ক'ত, জীৱ জন্তুবোৰ যাব ক'ত? এই ক্ষেত্ৰত আমি যে মাত মাতিছোঁ, সেইকাৰণে এই ধৰণৰ বিভিন্ন আজি এই বিষয়বোৰ যে কংগ্ৰেছ উত্থাপন কৰিছে, তল পেলাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰণকৌশল ইস্তেমাল কৰিছে। আনফালে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন হ্ৰাসক লৈ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰতিবাদৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ৰহস্য কি বুলি তেওঁ প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে সাংসদ গৌৰৱ গগৈ। ইকো সেন্সিটিভ জোন সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে আৰু ইকো সেন্সিটিভ জোন হ্ৰাস কৰি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে। ইকো সেন্সিটিভ জোন হ্ৰাস কৰাক লৈ ষড়যন্ত্ৰ আখ্যা দিছে গৌৰৱ গগৈ। ইকো সেন্সিটিভ জোনৰ সম্পৰ্কত যিদৰে আমি মুখ্যমন্ত্ৰীক আমি ধৰিছোঁ, মই প্ৰথমবাৰ বাবে দেখিলোঁ যে আমি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা নাই, মুখ্যমন্ত্ৰী সংবাদমেল পাতিলেই। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰাই নাই আৰু মুখ্যমন্ত্ৰী মহোদয়ে কাজিৰঙা সম্পৰ্কত দিনতে তেওঁ সংবাদমেল দি আমাক উত্তৰ দিবলৈ আৰম্ভই কৰিলে। আমি মূল কথাবোৰ অভিযোগবোৰ উত্থাপন কৰা নাই। তো সেইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী কেনেদৰে অবৈধ কয়লাৰ চিণ্ডিকেটক সংৰক্ষণ দিয়াটো এই ইকো সেন্সিটিভ জোন যোগেদি যে তেওঁলোকৰ উদ্দেশ্য আমি ফাদিল কৰিলোঁ, সেইটো লৈ তেওঁ কিমান ভয়ত কিমান শংকিত হৈছে আমি বুজি পাইছোঁ। এতিয়া তেওঁৰ কাৰণে কাৰ্বি আংলঙত য'ত অবৈধ কয়লা খনন হয় তাৰ কাউন্সিলৰ যি চিফ তুলিৰাম ৰংহাং ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট, য'ত আমাৰ ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে মানুহ মৰিলে, সেই কাউন্সিলৰ চিফ দেৱলাল গাৰ্লোছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে ডাঙৰ এনভাইৰনমেণ্টৰ এক্সপাৰ্ট। তো এই গোটেই যে ইকো সেন্সিটিভ জোন যে তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, ইয়াৰ পিছত মূল লক্ষ্য হ'ল যে অবৈধ কয়লা খনন, অবৈধ পাথৰ খনন, বৈধতা কেনেকৈ স্বীকৃতি দিয়া যায়, প্ৰমাণ কৰা যায় আৰু পৰৱৰ্তী দিনত গুজৰাটৰ পৰা ডাঙৰ মাইনিং কোম্পানীবোৰ কাৰ্বি আংলঙত আৰু যে পাহাৰ খান্দিব পাৰে তাৰ বাবে তেওঁলোকক এতিয়াৰ পৰা
একদম মানে গোটেই আইনী সুৰক্ষা এইখন চৰকাৰে দিবলৈ বিচাৰে। শিৱসাগৰ নেপালী খুঁটিত যি হৈছে কাইলৈ গৈ কাজিৰঙা মধ্য কাজিৰঙা গৈ হ'ব পাৰে, এনেকুৱা যে নহয়। কাজিৰঙা মাত্ৰ এটা সীমা নহয়, বানপানীৰ সময়ত হাতীবোৰ ওলাই আহে, তেতিয়া তেওঁলোকে কাজিৰঙাৰ সীমা ক'ত তেওঁলোকে হাতীবোৰ নাজানে। তেওঁলোকে এলিফেণ্ট কৰিডৰ আছে, 9টা এলিফেণ্ট কৰিডৰ আছে, কাৰ্বি আংলঙত যোৱা বানপানীৰ সময়ত তাতেই যায়। এতিয়া তেওঁলোকৰ ডাঙৰ ডাঙৰ ৰিজৰ্ট, তাতেই তেওঁলোকে ডাঙৰ এতিয়া মাইনিংবোৰ কৰিবলৈ বিচাৰে। হাতীবোৰ যাব ক'ত, জীৱ জন্তুবোৰ যাব ক'ত? এই ক্ষেত্ৰত আমি যে মাত মাতিছোঁ, সেইকাৰণে এই ধৰণৰ বিভিন্ন আজি এই বিষয়বোৰ যে কংগ্ৰেছে উত্থাপন কৰিছে, তল পেলাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ৰণকৌশল ইস্তেমাল কৰিছে।